নমস্কাৰ বৰডুমচা লাইফৰ সমূহ দৰ্শকবৃন্দক আজি এটা বিশেষ সাক্ষাৎকাৰ মই ল'বলৈ বিচাৰিছোঁ। আপোনালোকে সকলোৰে চিনাকি, তথাপিও মই আপোনালোকক ক'ব বিচাৰিছোঁ অসম অলিম্পিক সন্থাৰ সন্মানীয় সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া মোৰ কাষত আছে আজি। দাদা ভালে আছেনে? হয়, ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ দেই। আপোনাকো শুভেচ্ছা জনাইছোঁ। আচলতে আজি আপোনাক লগ পাইছোঁ আৰু কেইটামান প্ৰশ্ন অকণমান সুধো বুলি ভাবিছোঁ আৰু মানুহৰ মনত থৈ যোৱা, যিহেতু অলিম্পিক সন্থাৰ আপুনি সম্পাদক হিচাপে আৰু ক্ৰীড়াৰ প্ৰেক্ষাপটখন কেনেকুৱাকৈ চলি আছে অকণমান ক্ৰীড়াৰ ক্ষেত্ৰতো অসমৰ যথেষ্ট ভাল চলি আছে। আপোনালোকে জানে যে অসমৰ কেইবাগৰাকীও খেলুৱৈ বিশেষকৈ অলিম্পিক স্পৰ্ধাত যথেষ্ট আগুৱাই গৈছে। টকিঅ' অলিম্পিকত প্ৰথমটো আমাৰ অলিম্পিক পদক অসমলৈ আহিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত কেইবাবিধো খেলত আৰু অতি সম্প্ৰতি আপোনালোকে শুনি ভাল পাব এটা দুঃসাহসিক ক্ৰীড়া, সেইটো হৈছে যিটো আপোনাৰ সমুদ্ৰত খেলা হয়, আপোনাৰ চেইলিঙত আমাৰ অসমৰ এগৰাকী জীয়াৰী নিশামণি বৰা, তেওঁ ইণ্ডিয়া চেম্পিয়ন হৈছে আৰু চব ঠিকে ঠাকে থাকিলে তেওঁ অহা বৰ্ষৰ এছিয়ান গেমছত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব। গতিকে ৰঙালী বিহুৰ বতৰত আমাৰ কাৰণে অত্যন্ত এটা সুখবৰ। আৰু অসম চৰকাৰখনে, যিহেতু মই কেৱল অলিম্পিক সন্থাৰ সম্পাদক নহয়, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখপাত্ৰও, গতিকে এই চৰকাৰখনে বিগত চৰকাৰত আপোনাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে আৰু বৰ্তমান মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিবৰ কাৰণে যিখিনি কাম কৰিছে, স্বাধীনতাৰ পাছত কোনো চৰকাৰে এই কাম কৰা নাছিল। আপোনালোকে জানি ভাল পাব যে যোৱা চৰকাৰ দিনত আপোনালোকে দেখিবলৈ পাব যে বুঢ়ীদিহিং মৌজাৰ নিচিনা এটা বৃহৎ মৌজাত এখন খেলপথাৰেই নাছিল উন্নত মানদণ্ডৰ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত 4খনকৈ তাত খেলপথাৰ নিৰ্মাণ হ'ল। তাত খেলা ধূলাৰ এটা পৰিৱেশ আহিল, বাৰিষাও খেলিব পৰা হ'ল। আগতে বাৰিষা খেলিব পৰা নাছিল। তাৰ পৰা ভাল ভাল খেলুৱৈ ওলাইছে। এতিয়া আপোনালোকে জানিব যে হেণ্ডবলত বুঢ়ীদিহিং মৌজাৰ পৰাই ইণ্ডিয়া টীমক ৰিপ্ৰেজেণ্ট কৰিব এজন নীলাম্বৰ নামৰ এজন যুৱকে, আমাৰ তৰাণী গাঁৱৰ। গতিকে এইবোৰ ভাল খবৰ, আৰু এইবোৰ চৰকাৰৰ যদি ইনিচিয়েটিভ নহয়, চৰকাৰখনে যদি নকৰে, এয়া সম্ভৱ হৈ নুঠে। গতিকে এতিয়া আপুনি চাব, নেশ্যনেল গেমছত পদক পালেই চাকৰি, ইয়াতো কেতিয়াও এইটো কথা কোনো খেলুৱৈ সপোনতো ভবা নাছিল। এইবাৰ আমি দেখিছোঁ যে নেটবলত মানে জনজাতীয় সম্প্ৰদায়ৰ কেইগৰাকীমান সৰু মানে কম বয়সীয়া কিশোৰী, 15-16 বছৰীয়া, যেতিয়া নেশ্যনেল গেমছত তেওঁলোকে মেডেল পালে, তাৰপিছত যেতিয়া চৰকাৰে চাকৰি দিব, তেওঁলোকে তেতিয়ালৈকে গম নাপায় যে চাকৰি পাম। কেনেকুৱা এটা ভাল খবৰ, সেই পৰিয়ালবোৰলৈ কেনেকুৱা হাঁহি বিৰিঙি আহিছে। গতিকে ক্ৰীড়াৰ ক্ষেত্ৰখনৰ আচল প্ৰত্যাখ্যাটো হৈছে যে বৰ্তমান সময়ত ক্ৰীড়া এটা অকল খেল ধেমালি নহয়, ক্ৰীড়াক এটা কেৰিয়াৰ হিচাপে ল'ব পাৰে আমাৰ উঠি অহা কিশোৰীসকলে। আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ লগতে অসমৰ এই ক্ষেত্ৰত আপোনালোকৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ হ'ব আপকামিং? নাই, আপুনি চাওক, এতিয়া মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াই ইতিমধ্যে আপোনাৰ আমাৰ বৰগোলাইৰ যিখন ফিল্ড, তাতে এটা উন্নত মানদণ্ডৰ ষ্টেডিয়ামৰ কাম আৰম্ভ ইতিমধ্যেই কৰিছে। আৰু মাৰ্ঘেৰিটাত পূৰ্বতকৈ খুব ভাল এটা ক্ৰীড়াৰ পৰিৱেশ ঘূৰি আহিছে। আৰু ইতিমধ্যে মাৰ্ঘেৰিটাই অসম ক্ৰিকেট সন্থাৰ অন্তৰ্গত এখন জিলা ক্ৰীড়া সন্থা হিচাপেও স্বীকৃতি পাইছে। এইটো অত্যন্ত মাৰ্ঘেৰিটাৰ ক্ৰীড়া জগতৰ বাবে ভাল খবৰ। গতিকে এটা কথা ঠিক যে আমি ইয়াৰ পৰা তৃণমূল পৰ্যায়ৰ ক্ৰীড়াৰ প্ৰতিভাসমূহে চিনাক্ত কৰিব পাৰিম, কিন্তু তেওঁলোকে ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া উজ্বলি উঠিব, তাৰ কাৰণে এই স্কাউটিঙৰ যিটো কাম, এই কামটোহে আচল। নিশ্চয়। ইতিমধ্যে আপুনিও এটা কথা উল্লেখ কৰিছিলে যে কি ভাৰতীয় জনতা পাৰ্টীৰ আপুনি এগৰাকী মুখপাত্ৰ, আৰু এইটো সময় হৈছে ইলেকশ্যনৰ সময়, আৰু ইলেকশ্যনৰ প্ৰাক্ষণতে আচলতে আপোনালোকৰ দলীয় সমৰ্থিত প্ৰাৰ্থীসকলক জয়ী কৰাৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি কেনেকুৱা ধৰণৰ হ'ব? মানে আচলতে এইটো বিহুৰ বতৰ, নিৰ্বাচনী প্ৰচাৰ বুলি নহয়, কিন্তু গাঁৱে ভূঞে এতিয়া বিহু খোৱাৰ চলেৰে যেতিয়া ৰাইজৰ মনৰ উমান লৈছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে, আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বৃহৎ ভোটত জয়লাভ কৰিব। এইকাৰণেই আপোনালোকে চাব যে ইলেকশ্যনৰ যেতিয়া প্ৰচাৰ চলিব, বিৰোধী পক্ষৰ প্ৰাৰ্থীসকলে প্ৰচাৰ কৰিব পৰাকৈ তেওঁলোকৰ হাতত কোনো ধৰণৰ প্ৰচাৰৰ সমলেই নাই। এতিয়া আমি এই গাঁওখনলৈ যিটো ৰাস্তাই আহিছোঁ, আজিৰ পৰা আপুনি যদি 10 বছৰ আগলৈ ঘূৰি যায়, ভাৰতীয় জনতা পাৰ্টীৰ পূৰ্বৰ চৰকাৰসমূহলৈ যদি ঘূৰি যায়, ৰাইজৰ দাবী আছিল যে শিলগুটি কেইগাড়ীমান পেলাই দিব লাগিছিল, নহয়নে? কিন্তু এতিয়া এইটো ৰাস্তা আপোনালোকে চাওক, অসমৰ প্ৰত্যেকখন গাঁৱতেই এই পৰিৱেশ। এতিয়া সেয়া আপোনাৰ সেই গাঁওখনত যি ধৰ্মৰ লোকেই নাথাকক, যি সম্প্ৰদায়ৰ লোকেই নাথাকক, কাৰোৰ প্ৰতি অস্পৃশ্যতা কৰা হোৱা নাই। সমগ্ৰ অসমতেই উন্নয়নৰ ঢল বৈছে। প্ৰত্যেকগৰাকী মহিলাৰ ক্ষেত্ৰত, মহিলাৰ আপোনাৰ যিটো তেওঁলোকৰ আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত, মহিলা সবলীকৰণৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যিখিনি কাম কৰিছে, আৰু দিল্লীৰ পৰা যি টকা আজিৰ তাৰিখত গাঁৱলৈ আহে,
সেই টকা 100% গাঁৱলৈ আহে। আগতে কংগ্ৰেছ চৰকাৰৰ দিনত যিটো এটকা আহে দিল্লীৰ পৰা সেইটো কাটি 25 পইচামান গাঁও পঞ্চায়ত পায়হি। এতিয়া কিন্তু মোদী ডাঙৰীয়াই যি এটকা পঠায় সেই গোটেই এটকাটোৱে আহি গাঁও পঞ্চায়ত পায়। কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ সেই কামখিনি ইয়াত ৰূপায়ণ হয়। আজি আপুনিও এগৰাকী সাংবাদিক হিচাপে এটা কথা নিশ্চয় জানে যে আজিৰ পৰা 10 বছৰ আগত যেতিয়া কংগ্ৰেছৰ চৰকাৰ চলিছিল, প্ৰধানমন্ত্ৰী আৱাস যোজনা, আপোনাৰ যিটো আগতে ইন্দিৰা গান্ধী আৱাস যোজনা বুলি কোৱা হৈছিলে, 30-35 হাজাৰ টকা দিয়ে। যি প্ৰবল দুৰ্নীতি হয় আপোনালোকে ৰিপৰ্টিং কৰিছিলে। সদায় যদি বাতৰি কাকতখন মেলিলে 3য়, 4ৰ্থ, 5ম পৃষ্ঠাত সেই ফটোবোৰে ভৰি থাকে। মই নকওঁ যে আমাৰ চৰকাৰ দিনত সেই দুৰ্নীতি সম্পূৰ্ণ শেষ হৈছে, কিন্তু 90% দুৰ্নীতি কিন্তু শেষ হ'ল। এই কথা কিন্তু ৰাইজেও স্বীকাৰ কৰে। গতিকে গ্ৰাম্যাঞ্চলৰ জীৱনৰ মানদণ্ড উন্নত হৈছে। আজিৰ তাৰিখত হয় কোনোবাই কয় যে কাৰেণ্টৰ বিলটো বেছিকৈ আহে, হয় 2 টকা বেছিকৈ আহিব। অহাৰ যুক্তিটো ক'ত জানেনে? 24 ঘণ্টাই কাৰেণ্ট থাকে। 24 ঘণ্টাৰ ভিতৰত 22 ঘণ্টা 23 ঘণ্টা কাৰেণ্ট থাকে। আগতে 2 ঘণ্টা বা 1 ঘণ্টা কাৰেণ্ট থাকে গোটেই 24 ঘণ্টাৰ ভিতৰত, বিল আহিব ক'ৰ পৰা? গতিকে এইবোৰ এটা সাধাৰণ এটা যুক্তিৰ কথা। গতিকে আজি একেবাৰে ভিতৰুৱা গাঁওখনতো মানুহে কাৰেণ্টৰ কাৰণে চিন্তা কৰিব নালাগে। আপোনালোকে দেখিব অহা 1-1.5 বছৰৰ ভিতৰত পানীৰ সমস্যাও শেষ হ'ব। 80% সমস্যা ইতিমধ্যে দূৰ হৈছে। অৰ্থাৎ মানুহৰ জীৱনৰ যিসমূহ মৌলিক সমস্যা, সেই মৌলিক সমস্যাসমূহক এই চৰকাৰখনে সম্পূৰ্ণ গুৰুত্ব দিছে। মানুহক আৰু লাগে, আৰু কৰাৰ প্ৰয়োজন আছে। কিন্তু পূৰ্বতে যে মই মোৰ ঘৰৰ পৰা বজাৰখনলৈ ওলাই যোৱাৰ যি সমস্যা, ৰাতি মোৰ যি পোহৰৰ সমস্যা, মই খোৱা পানীকণৰ মোৰ সমস্যা, মই মোৰ ল'ৰাটো বা ছোৱালীজনীক স্কুললৈ এডমিশ্যন দিয়াৰ যি সমস্যা, কলেজত পঢ়োৱাৰ যি সমস্যা, এই মৌলিক বুনিয়াদী সমস্যাসমূহ নাইকিয়া কৰিব পাৰিলেহে সমাজখন আগুৱাই যাব। গতিকে আমাৰ চৰকাৰখনে প্ৰথমতে এই সমস্যাসমূহ, এই কামসমূহ সম্পাদন কৰিছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বাকী কামবোৰো হ'ব। পুৰণিপুখুৰী জিলা পৰিষদৰ সদস্য হিচাপে আমাৰ বৰডুমচাৰ নিবাসী সমাজসেৱক আমাৰ ভাদেশ্বৰ মৰাণ ডাঙৰীয়া এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেখেতৰ জয়ৰ ক্ষেত্ৰত আপুনি কি ক'ব? আচলতে ভাদেশ্বৰ মৰাণ মোৰ একেবাৰে পুৰণা সতীৰ্থ। আমি ছাত্ৰ ৰাজনীতিৰ দিনৰ পৰাই একেলগে কাম কৰিছোঁ আৰু প্ৰায় আমি সমসাময়িকভাৱে ভাৰতীয় জনতা পাৰ্টীৰ আমি সদস্য ভৰ্তি হৈছিলোঁ 2011 চনত। মই কিছু আগত, তেওঁ কিছু পাছত। ভাদেশ্বৰ মৰাণ ডাঙৰীয়া কেৱল ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী তেখেত কৰ্মী বুলিয়ে পৰিচিত নহয়, এগৰাকী অত্যন্ত আত্মবিশ্বাস থকা সমাজকৰ্মী আৰু তেওঁ খুব শক্তিশালী এগৰাকী সমাজকৰ্মী। গতিকে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বুলিয়েই নহয়, সৰ্বজন গৃহীত সকলোৰে মনোপুত এগৰাকী প্ৰাৰ্থী। আৰু তেওঁৰ বিৰুদ্ধে যিসকল থিয় হৈছে তেওঁলোকৰতো কোনো ধৰণৰ অস্তিত্বই নাই, সামাজিক অস্তিত্বই নাই। কেৱল নিৰ্বাচনৰ সময়ত এটা চিম্বল লৈ ইলেকশ্যনটো খেলিবলৈ আহিছে। আমি আশাবাদী যে ভাদেশ্বৰ মৰাণ বহু হাজাৰ ভোটত ইয়াৰ পৰা তেওঁ ব্যৱধানত বিজয়ী হ'ব। আৰু ৰাইজে ইতিমধ্যে যি সঁহাৰি জনাইছে, আপোনালোকেও সাংবাদিক হিচাপে খবৰ পাইছে যে গাঁৱে ভূঞে ভাদেশ্বৰ মৰাণ ডাঙৰীয়াৰ যি গ্ৰহণযোগ্যতা, আমাৰ 3খন পঞ্চায়তত তেওঁ বিপুল ভোটত জয়যুক্ত হ'ব। মাৰ্ঘেৰিটা সমষ্টিত ভাদেশ্বৰ মৰাণ ডাঙৰীয়াৰ লগতে আৰু বহু কেইজনে এই ক্ষেত্ৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেওঁলোকক লৈ আপোনাৰ প্ৰতিক্ৰিয়া কি থাকিব? মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ আটাইকেইগৰাকী প্ৰাৰ্থী, আমাৰ AP মেম্বাৰেই কওক, আপোনাৰ জিলা পৰিষদে হওক, বিপুল ভোটত জয় হ'ব। কাৰণ আমাৰ ইয়াৰ বিধায়ক ডাঙৰীয়ায়ো আপোনালোকে জানে অতি শেহতীয়া এটা ছাৰ্ভেটো ওলাইছে আৰু আমাৰ নিজেও চৰকাৰখনে যিটো মনিটৰ কৰে যে সকলো চৰকাৰী কাৰ্যসূচী নিখুঁতভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেখেতৰ যি পাৰদৰ্শিতা আৰু ৰাইজৰ লগত তেখেতৰ যি সম্পৰ্ক, সেয়া খুব তেখেতৰ সবল এক তেখেতৰ জনসমৰ্থন আছে আৰু সেই জনসমৰ্থনৰ ভিত্তিতেই আমি আটাইকেইটা পঞ্চায়তত আমি জয়ী হ'ম। নিশ্চয়, ধন্যবাদ। কম সময়ৰ ভিতৰতে বহুকেইটা উত্তৰ দিলে আপুনিও। আমি দৰ্শকসকলক জনাবলৈ পাৰিছোঁ কেইটামান বিষয়। নিশ্চয় আকৌ লগ পাম দাদাক, আমি তেখেতৰ লগত আকৌ কথা পাতিম। আজি প্ৰতিবেদনটো ইমানতে সামৰিছোঁ। ধন্যবাদ।